এই বনাঞ্চলত যি বন হাতী আমাক আমাৰ যি গাঁৱৰ ৰাইজে উৎপাদন কৰি থকা যি কল গছ বা তামোল পুলি বাগানৰ চাহ গছৰ পুলি এইবোৰ মানে ইতিমধ্যে হাতীয়ে বন্ধ কৰি পেলাইছে আৰু হাতীৰ আতংক আমি বহুত দিন ধৰি ইয়াত আমি ভুগি আছোঁ। আৰু স্থানীয় আমাৰ যি ৰেঞ্জাৰ অফিচ আছে আমি কাগজে কলমে আমি এপ্লিকেশ্যনত দিছিলোঁ, ছাৰহঁতে আমাক আস্থাবান দিছিলে আৰু আজি পৰ্যন্ত ছাৰহঁতে ইয়াত আহি এইবোৰ ক্ষেত্ৰত মীমাংসা কৰাৰ ক্ষেত্ৰত একো ভূমিকা লোৱা আমি দেখিবলৈ পোৱা নাই। আৰু এই আপোনালোকৰ চেনেলৰ মাধ্যমত আমাৰ ডুমডুমা বনাঞ্চলৰ যি DFO ছাৰ বা ৰেঞ্জাৰ ছাৰ আৰু লগতে বন মন্ত্ৰীক আমি এইটোৱে আবেদন জনাওঁ যে তেখেতলোকে আহি কিবা এটা ব্যৱস্থা, ভাল ধৰণে এটা ব্যৱস্থা আৰু হাতীখিনি নিজৰ ঠাইলৈ যেনেকৈ ঘূৰাই লৈ যোৱা ক্ষেত্ৰত আমাক সহযোগ কৰিব বুলি আমি আশা কৰোঁ। আজি 1.5-2 মাহৰ পৰা বন্য হস্তীৰ উপদ্ৰৱ আমাৰ গাঁৱত অতিকৈ বাঢ়িছে। যিহেতু আমাৰ বনাঞ্চল সিমান ডাঙৰ নহয়, সিহঁতক খাবৰ কাৰণে পানীৰ সুবিধা নাই। 2-এটা কলগছ যদি ওলাই আমি ৰাইজে নিজে আনি খাওঁ, সঁচা কথাটো ক'বলৈ গ'লে। আৰু তাহাঁতে এই সৰু জংঘলখন আমাৰ বনাঞ্চলখন যিহেতু 6-7টা গাঁৱৰ মাজত আছে। আমি যদি ইফালৰ পৰা খেদাওঁ, 2 কদম গৈ আকৌ সিফালৰ ৰাইজে ইফালে খেদায়, সিফালৰ ৰাইজে ইফালে খেদায়। এনেকৈ কৰি কৰি আজি আমি 1.5 মাহৰ পৰা হ'ব পৰা নাই। যিহেতু আমি খাটি খোৱা মানুহ, ভাইটিয়ে কোৱা মতে সংশ্লিষ্ট কৰ্তৃপক্ষক কাগজে কলমে অৱগত কৰাৰ পিছতো তেখেতে আজিলৈকে গুৰুত্ব প্ৰদান কৰা নাই।